প্ৰতিদিন টাইমৰ প্ৰতিগৰাকী দৰ্শকক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আজি গৰু বিহু আৰু গৰু বিহু উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গহপুৰতো গৰু বিহু উদযাপন কৰি আছে। আৰু বৰ্তমান মই গহপুৰ সমষ্টি বিধায়ক উৎপল বৰাৰ বাসগৃহত আহি উপস্থিত আছোঁ। আৰু উৎপল বৰাৰ বাসগৃহত ইতিমধ্যে প্ৰায় 100জনীৰ গৰু আছে। আৰু সেই গৰুসমূহ ইতিমধ্যে এনেধৰণেৰে বিধায়কগৰাকীয়ে নিজেই ইতিমধ্যে গা ধুৱাইছে, নোৱাইছে। তাৰ দৃশ্য পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই দেখাই আছোঁ। আৰু এনেধৰণেৰে প্ৰতি বছৰে গহপুৰ সমষ্টিৰ যিগৰাকী বিধায়কগৰাকীয়ে যিহেতু তেওঁ বাসগৃহত ইতিমধ্যে গো পালন কৰা হয়। আৰু তাৰ দৃশ্য পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক মই দেখাই আছোঁ। আৰু এনেধৰণে বিধায়কগৰাকীয়ে ইতিমধ্যে গৰুসমূহ নোৱাই থকা পৰিলক্ষিত হৈছে। আৰু বিধায়কগৰাকী আছে, মই পোনে পোনে আহিব বিচাৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু প্ৰতি বছৰে গৰু বিহু উদযাপন কৰে, পুৱাৰ পৰা আপুনি গৰুসমূহ নোৱাই থকা পৰিলক্ষিত হৈছে, কি ক'ব? আমি বহাগৰ প্ৰথম বিহু বসন্তকাল অহাৰ লগে লগে আমাৰ মনলৈ এক নতুন আনন্দৰ প্ৰৱাহ হয়। আৰু এই প্ৰবাহৰ প্ৰথম ৰঙালী বিহুৰ প্ৰথম দিনটোত আমি গৰু বিহু পালন কৰোঁ। গৌ মাতৃক আমি পূজা কৰোঁ। আমাৰ অসমীয়া সংস্কৃতিৰ যি আধাৰ, হিন্দু সংস্কৃতিৰ যি আধাৰ, সেই আধাৰত গৌ মাতৃ আমাৰ সকলোতকৈ শ্ৰেষ্ঠ। আৰু গৌ পূজন কৰিলে সকলো পুণ্য ফল পাবলৈ পোৱা যায়। আৰু সেইকাৰণে আমাৰ আজো ককাৰ দিনৰ পৰা আমাৰ গৃহত গৰু পোহাৰ এক পৰম্পৰা আছে। আৰু আমিও আজি এই গৰু পোহাৰ মাধ্যমেৰে 100তকৈ অধিক গৰু আজি আমাৰ গোহালিত আছে। আৰু আমি সকলোৱে জানো, যাৰ নাই গৰু সি সকলোতকৈ সৰু বুলি কয় সমাজত। সেইকাৰণে গৰু পুহি আমি অসমীয়া সমাজৰ যি আমাৰ সংস্কৃতি, যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰিবলৈ বিচাৰিছোঁ। যথেষ্ট কষ্টৰ মাজত আমি ইমান গৰু পুহিবলৈ আমি সক্ষম হৈছোঁ। গতিকে মই ভাবিছোঁ এই গৰু বিহুৰ পবিত্ৰ দিনটোত অসমীয়া সমাজ তথা ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিলৈ আমি বিহুৰ আগতীয়া শুভেচ্ছা আমি দিছোঁ, যাতে সকলোৰে ঘৰলৈ শান্তি আহে। নতুন বছৰটোত এই বহাগৰ নতুন বছৰৰ পৰা যাতে সকলোৱে আনন্দই বিৰাজ কৰিব পাৰে। আমি আমাৰ চৰকাৰখনক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণেও আজি গৌ মাতৃৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ। মই পুনৰবাৰ মোৰ ভিডিঅ' জানিছোঁ দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেদৰে পুৱাৰ পৰা গৰু বিহু উদযাপন কৰি আছে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে তেখেতৰ বাসগৃহত থকা সকলো লোকে ইতিমধ্যে এনেধৰণেৰে গৰুসমূহ নোৱাইছে, গা ধুৱাইছে। ইতিমধ্যে আৰু এগৰাকী ব্যক্তি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ, দেখা পোৱা গৈছে পুৱাৰ পৰা গৰু নোৱাই আছে, কি ক'ব? হয় 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 আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহুৰ আজি প্ৰথম দিনা আমি গৰু বিহু হিচাপে উদযাপন কৰোঁ। আমাৰ ককা দেউতাৰ দিনৰ পৰাই আমাৰ গৃহত গো পালন, ম'হ পালনৰ বৃত্তি আমাৰ প্ৰচলিত হৈ আছে। সেই পৰম্পৰা আমাৰ ভাতৃ গহপুৰৰ বিধায়ক উৎপল বৰা ডাঙৰীয়াইও পৰম্পৰা ৰাখিবলৈ সক্ষম হৈছে। আমি তেওঁ গৃহত প্ৰায় 100জনীতকৈ ওপৰৰ জাৰ্চি, গিৰ গাই আৰু অসমীয়া পুৰণা গৰুৰ দ্বাৰা আমি গো পালন কৰি আছোঁ। আজি প্ৰথম দিনাখন আমি এতিয়া আমাৰ গৌ মাতাসকলক মাহ হালধিৰে নোৱাই ধুৱাই তেওঁলোকক আজি পৰিষ্কাৰ পৰিচ্ছন্ন কৰিম। আৰু সন্ধিয়া সময়ত আমি তেওঁলোকক পিঠা পনাৰে আপ্যায়িত কৰি মাখিলতী, দীঘলতিৰে ঢাক দি তেখেতসকলক আমি আজি পূজা অৰ্চনা মই পুনৰবাৰ ভিডিঅ' জানিছোঁ দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে যিহেতু অসমৰ প্ৰতিগৰাকী অসমীয়াই ইতিমধ্যে বহাগ বিহু উদযাপন কৰিছে, গৰু বিহুটো আজি পুৱাৰ পৰা উদযাপন কৰিছে। আৰু পোনপটীয়াভাৱে গহপুৰৰ যিগৰাকী বিধায়ক উৎপল বৰাই কেনেদৰে তেখেতৰ বাসগৃহত গৰু বিহু উদযাপন কৰিছে তাৰ দৃশ্য পোনপটীয়াভাৱে দেখাব।